মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত জনজাতীয় সংগঠনসমূহৰ নেতৃত্বই চহৰখনৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে 7 দফীয়া স্মাৰকপত্ৰ। স্মাৰকপত্ৰৰ দাবীসমূহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচৰা কাৰ্য অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী, ক্ষুদ্ৰ ট্ৰাইবেল বেল্ট ব্লক গঠনৰ প্ৰস্তাৱ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী, তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী, মৰিগাঁও জিলাৰ অন্তৰ্গত 7টা ট্ৰাইবেল বেল্ট ব্লকৰ 22,022 বিঘা মাটি অবৈধ বেদখলকাৰী অতি শীঘ্ৰে উচ্ছেদ কৰাৰ দাবী, উচ্ছেদৰ জৰিয়তে বেদখলমুক্ত মাটি জনজাতীয় ভূমিহীন লোকক আবণ্টন দিয়াৰ ব্যৱস্থা কৰাৰ দাবী। আনহাতে দীৰ্ঘদিন ধৰি ট্ৰাইবেল বেল্ট ব্লকৰ পিজিআৰ ভিজিআৰ ভূমিত বসবাস কৰি থকা জনজাতি পৰিয়ালক চৰ্তহীনভাৱে বিশেষ জৰীপৰ দ্বাৰা মাটিৰ পট্টা প্ৰদান কৰাৰ দাবী। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে আমি 8 দফীয়া যি দাবী সম্বলিত স্মাৰকপত্ৰ আমি আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে প্ৰদান কৰিছোঁ, ইতিমধ্যে প্ৰেৰণ কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ। আমাৰ মূল দাবী হৈছে সদৰীয়া ছাত্ৰ সন্থাৰ মূল দাবী আছিলে যে তিৱা স্বায়ত্ত পৰিষদে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে, কিন্তু আজিলৈকে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে, কিন্তু সেই কেবিনেট সিদ্ধান্ত কিন্তু আজিলৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিলে নাই, কিন্তু আজিলৈকে আমি স্পষ্ট নহয়। গতিকে আমি প্ৰথম দাবীটোৱে হৈছে তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে। দ্বিতীয় কথাটো হৈছে কি, অবৈধভাৱে মৰিগাঁও জিলাৰ 7টা ট্ৰাইবেল ব্লকত ইতিমধ্যে অবৈধভাৱে 22,022 বিঘা মাটি ইতিমধ্যে বেদখল হৈ আছে। আমি তথ্য সম্বলিতভাৱে এই ট্ৰাইবেল বেল্ট ব্লকসমূহ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবৰ কাৰণে দাবী জনাই আহিছোঁ, কিন্তু আজিলৈকে কিন্তু এটাও ট্ৰাইবেল বেল্ট ব্লকত কিন্তু এই অবৈধ বেদখলকাৰী কিন্তু উচ্ছেদ নকৰিলে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰক যে বহু ঠাইত অসমৰ উজনি নামনি সকলোতে কিন্তু অবৈধভাৱে বেদখল হৈ থকা উচ্ছেদকাৰী কিন্তু উচ্ছেদ চলাইছে, কিন্তু মৰিগাঁও জিলাৰ ট্ৰাইবেল বেল্ট 7টা ট্ৰাইবেল ব্লকত কিন্তু আজিলৈকে এচপৰা মাটি কিন্তু তেখেতক উচ্ছেদ কৰিব পৰা নাই। কাৰ স্বাৰ্থত কিন্তু সেই ভূমি উচ্ছেদ কৰিব সাহস কৰা নাই, এইটো কিন্তু আমাৰ প্ৰশ্ন। গতিকে এইটো আমাৰ দাবী আছে। তাৰ লগে লগে ট্ৰাইবেল বেল্ট ব্লকত অবৈধ বেদখলটো আছে। ট্ৰাইবেল বেল্ট ব্লকত ইতিমধ্যে যি ভূমি, সেই ভূমিত কিন্তু ইণ্ডাষ্ট্ৰী বহাবৰ কাৰণে কিন্তু অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি উন্নয়ন বিৰোধী নহয়, আমি উন্নয়ন আমাক লাগিব, কিন্তু সেই বুলি বাৰে বাৰে ট্ৰাইবেল বেল্ট ব্লকত কিয় চকু? গতিকে আমি দাবী জনাইছোঁ যাতে ট্ৰাইবেল বেল্ট ব্লকসমূহ অতি শীঘ্ৰে সুৰক্ষিত কৰি ৰাখক। তাৰ লগে লগে প্ৰতি বছৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি এটা জনগোষ্ঠীক সংৰক্ষিত জনগোষ্ঠী হিচাপে ট্ৰাইবেল বেল্ট ব্লকত কিন্তু জাপি দিবলৈ বিচাৰিছে। গতিকে আমি এইটো কোনো কাৰণে মানি নলওঁ। এই যি সংৰক্ষিত যি শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, এইটো আমি কোনো কাৰণে মানি নলওঁ। এইটো বিহিত ব্যৱস্থা কৰিবলৈ অসম চৰকাৰে অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে ট্ৰাইবেল বেল্ট ব্লক গঠন হোৱাৰ সময়ত বহু জনজাতি গাঁও ট্ৰাইবেল বেল্ট ব্লকৰ বাদ পৰি ৰৈছিল। গতিকে অসমৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি আমি প্ৰায় 25,000 গাঁও আমি তেখেতসকলক আমাৰ যি গাঁও আছিল সেই গাঁওসমূহ আমি তেখেতসকলক সম্বলিত হিচাপে আমি জনাইছোঁ যে মাইকত ট্ৰাইবেল বেল্ট ব্লক গঠন কৰিবৰ কাৰণে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু আজিলৈকে কিন্তু এটাও ট্ৰাইবেল বেল্ট ব্লক গঠন কৰা নাই। গতিকে আমি এইটো দাবী জনাইছোঁ যাতে অতি সোনকালে যি মাইকত ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ সিদ্ধান্ত, সেই সিদ্ধান্ত তেখেতসকলে গ্ৰহণ কৰক আৰু অতি শীঘ্ৰে সেই সিদ্ধান্ত কিন্তু বাহাল ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে এটা পৰিতাপৰ বিষয় হৈছে যে ট্ৰাইবেল বেল্ট ব্লক এলেকাত বসবাস নকৰা অবৈধভাৱে কিছু লোকে কিন্তু ট্ৰাইবেল বেল্ট ব্লকত অবৈধভাৱে মাটি বেচা কিনা কৰিছে। ইয়াত মৰিগাঁও জিলাত আমি ট্ৰাইবেল বেল্ট ব্লকসমূহ এতিয়া আমি পৰীক্ষা কৰি চাইছোঁ যে মৰিগাঁও জিলাৰ যিসমূহ ট্ৰাইবেল বেল্ট ব্লক আছে, ট্ৰাইবেল বেল্ট ব্লক কিন্তু তাত বসবাস নকৰা অবৈধভাৱে বেলেগৰ পৰা আহি পেলাই ক'ৰবাৰ পৰা বিহাৰী বঙালী মুছলিম মানুহ আহি পেলাই কিন্তু মাটি ক্ৰয় কৰিছে। আৰু ইয়াত মৰিগাঁৱৰ চাৰ্কুল মায়ং চাৰ্কুল, এই চাৰ্কুলসমূহৰ যি চাৰ্কুল অফিচাৰ মণ্ডল কাননবোৰ তেখেতসকল কিন্তু জড়িত হৈ পেলাই যি নাম জাৰি কৰিছে, এই নাম জাৰি কিন্তু অতি শীঘ্ৰে কিন্তু কৰ্তন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা কিন্তু তাৰ কাৰণে চাৰ্কুল অফিচাৰ মণ্ডল কাননবোৰ কিন্তু জেললৈ যাবলৈ কিন্তু সাজু হওক। মৰিগাঁও জিলাৰ ট্ৰাইবেল সংঘ আৰু জনজাতীয় সংগঠনসমূহৰ যৌথ উদ্যোগত আজি আমি 8 দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ আমি জিলা আয়ুক্ত মহোদয়গৰাকীলৈকে প্ৰদান কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে প্ৰদান কৰিছোঁ। আজি এই মঞ্চৰ পৰা মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে ইতিমধ্যে তেখেতে আমাৰ অসমৰ যিবিলাক বেদখলীকৃতৰ ভূমি, এই বেদখলীকৃতৰ ভূমিসমূহ উচ্ছেদ কৰি বেদখলমুক্ত কৰিছে। গতিকে আমি তেখেতক উষ্ম আদৰণি জনাইছোঁ এই মঞ্চৰ পৰা। আৰু তেখেতক আমি
সৰ্বকালৰ কোনো চৰকাৰে কৰিব নোৱাৰা কাম এটা কৰি দেখুৱাৰ কাৰণে আমি গৌৰৱবোধ কৰিছোঁ। কিন্তু পৰিতাপৰ কথা এইটোহে যে অকল চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰিলেই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি সুৰক্ষা, যি অধিকাৰ, এইবিলাক সুৰক্ষিত নহয়। গতিকে আমাৰ যিবিলাক খিলঞ্জীয়া ভূমিপুত্ৰ, এই ভূমিপুত্ৰসকলৰ যিবিলাক অধিকাৰ, এই অধিকাৰসমূহ যাতে সুৰক্ষিত কৰে, তাৰ কাৰণে এই মঞ্চৰ পৰা তেখেতক ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, এই ট্ৰাইবেল মৰিগাঁও জিলাৰ 7টা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰায় 22 বিঘা মাটি অবৈধভাৱে বেদখল কৰি আছে বেদখলকাৰীসকলে। গতিকে বৈধ অসমত পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰি বেল্ট এণ্ড ব্লকত যি অবৈধ বেদখল আছে, এই অবৈধ বেদখলসমূহ মুক্ত কৰিব লাগে। আৰু এই মঞ্চৰ পৰা যদি তেখেতক খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যদি খিলঞ্জীয়াসকলৰ প্ৰতি দায়বদ্ধ আছে, তেনে আমাৰ যিবিলাক দাবী, এই দাবী যেনে ধৰক আমাৰ ট্ৰাইবেল বেল্টসমূহ সংৰক্ষণ কৰা, আৰু আমাৰ যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিবিলাক আমাৰ উদ্যোগীকৰণৰ কাৰণে যিবিলাক অনুমতি প্ৰদান কৰিছে, এই অনুমতিবিলাক ৰোধ কৰিব লাগে। আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা যিবিলাক জনজাতি পিজিয়া ভিজিয়া, এই জনজাতিৰ লোকসকলক ভূমি অধিকাৰ প্ৰদান কৰিব লাগে, ভূমিপট্টা প্ৰদান কৰিব লাগে। গতিকে আমাৰ যিবিলাক 7টা দাবী, এই 7টা দাবী যিবিলাক আমাৰ দাবী আছে, এই মঞ্চৰ পৰা আমি তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ দাবীসমূহ খিলঞ্জীয়া প্ৰতি দায়বদ্ধ ৰাখি এই দাবীসমূহ পূৰণ কৰে। মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট, এজ এ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003010110 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।